Hello everyone, welcome back to Legal Cluster and also welcome to another video by Legal Cluster. Azir ei video tut ami eta notun session loi ahisu aru he session to e hoise je new laws session, the 3 new laws session. Amar IPC replace korise BNSA, CRPC replace korise BNSSA aru Indian Evidence Act replace korise BSA. Ei tinikhon notun law apunaloke mains aru prelims or babe amar usorote pohibo paribo tar mane Legal Cluster notun koi ei session to loi ahise only to study the new laws. এই তিনিখন law আমি পঢ়ুৱাম আৰু এই তিনিখন law prelims mains দুইটাৰ বাবে আমি প্ৰিপাৰেচন কৰোৱাম নোটস থাকিব আপোনালোকে ক্লাস পাব আৰু লগতে আনসাৰ ৰাইটিং প্ৰেক্টিস আমি প্ৰথম দিনাখনৰ পৰাই দি যাম আহক এতিয়া ভিডিওটোত আমি কথা পাতো যে এই যেটো সেশন হ'ব এই সেশনটো কেনে ধৰণে হ'ব আপোনালোকে এক্সাম দিব লাগিব আমাক গতিকে সেই এক্সাম কেনেকে হ'ব গুটেখিনি কথা পাতিম এতিয়া এই সেশনটো হৈছে যে এটা 3 মহীয়া কোৰ্স এই কোৰ্সটোত complete নতুন তিনিখন law আমি পঢ়ুৱাম আৰু লগতে কম্পেৰিজন কৰিম old law লগত যদিও old law খন আমি কমপ্লিট নেমেলো পাৰ সেকশন আমি old law খন এক্সট্ৰা কৰি নপঢ়ো কিন্তু কম্পেৰিজন কৰি আপোনালোকক পঢ়ুৱাম আৰু লগতে আপোনালোকক যিখিনি নতুন law হয় সেইখিনি ইন ডেপথ আমি পঢ়ুৱাম কাৰণ অকল প্ৰিলিমছ গলে নহব আপোনালোকে মেইনছৰ বাবেও সমানে পঢ়িব লাগিব সেই কাৰণে আপোনালোকে law খনৰ প্ৰত্যেকটো সেকশন জনাটো বহুতে উচিত আৰু কোৰ পৰা কোৱেশ্চনছ প্ৰিলিমছত আহিব পাৰে কেনেকুৱা ধৰণে মেইনছৰ কোৱেশ্চন আহিব পাৰিব সেইখিনি বস্তু আমি আপোনালোকক অকমান আভাসটো দিম শিকাই দিম যে কেনে ধৰণে আপোনালোকে কোৱেশ্চন পাব আৰু হেতু আনসাৰ কেনেকে কৰিব ইয়াত এই সেশনটো থাকিব কমপ্লিট মেইনছ আৰু প্ৰিলিমছ দুইটাই তাৰ মানে ধৰক জাৰ্নিটো এনেকুৱা হ'ব যে আপুনি আজি এডমিশন ললে কাইলে পা আপোনাৰ ক্লাস এতিয়া সেই ক্লাসখিনি প্ৰথমতে আৰম্ভ কৰোতে আপোনালোকক আমি প্ৰথমতে হৈছে বুজাম এতিয়া এনেকুৱা কথা হয় যে মেম আমাৰ সময় নাই আমি কেনেকে ক্লাস কৰিম আমি তো কোৰ্টলে গৈ আছো সময় নাই কিয়া হৈছে তেতিয়া হলে এনেকুৱা হয় যে এখিনি ৰেকৰ্ডেড ক্লাস থাকিব মই মোৰ সময়ত আপোনালোকক পোষ্ট কৰিম আপোনালোকে আপোনাৰ সময় খুলি পেলাই চাব লাগিব ঠিক আছে গতিকে ৰেকৰ্ডেড ক্লাস থাকিব চিন্তা নাই আৰু ৰেকৰ্ডেড ক্লাসটোৰ পিছত সেই যেটো টপিক মই উঠালো ধৰক এটা টপিক মই উঠাইছো হাৰ্ট সেই টপিকটোৰ ওপৰত প্ৰিলিমছত কি আহিব পাৰে প্ৰিলিমছৰ এটা নোট এক্সট্ৰাকে থাকিব আৰু মেইনছৰ এটা নোট এক্সট্ৰাকে থাকিব ঠিক আছে মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে কেনে ধৰণে আমি লিখিব পাৰো এতিয়া চাওক লিখা বুলি ক'লে এনেকুৱা হয় যে আপোনালোকক যদি মই কোৱেশ্চন আনসাৰ হিচাপে দি দিও তেতিয়া হলে আপোনালোকে খুব মুখস্থ কৰিব বা যদি নোট হিচাপে দিও আপোনালোকে খুব মুখস্থ কৰিব কিন্তু যেতিয়া এটা কোৱেশ্চন নিজে ফেস কৰিব তেতিয়া আপোনালোকে আনসাৰটো কৰোতে সদায় দিগদাৰ পাব সেই কাৰণে কয় যে আনসাৰ ৰাইটিং ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট আনসাৰ ৰাইটিং আপোনালোকে পঢ়াৰ দিনাখনৰ পৰাই কৰিব লাগিব আৰু মই মোৰ প্ৰত্যেক ষ্টুডেন্টক আনসাৰ ৰাইটিং পঢ়াৰ টাইমত মই সদায় এটাই কওঁ যে মুখস্থ নহয় বুজি পেলাই ভালদৰে হেতু কেনেকে নিজে লিখিছে সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে মেইনছৰ নোটছ আমি তেনেকেই দিম যে আপোনালোকক আমি কেনে ধৰণে এটা নোট দি কেনে ধৰণে এটা আনসাৰ লিখিব লাগে সেই পৰ্যন্ত শিকোৱা হ'ব বা কমপ্লিটলি আপোনালোকক গাইড দিয়া হ'ব আৰু তাৰ পিছতে মই মোৰ ফালৰ পৰা হেখিনি ক্লিয়াৰ কৰিম আপোনালোকে আপোনালোকৰ সময়ত হেখিনি বস্তু পঢ়িব লাগিব এতিয়া এনেকুৱা কোৱেশ্চন আহি যায় যে মেমে নোট দিব আমি পঢ়িম ঠিকই আছে ক্লাস দিব ঠিকই আছে কিন্তু তাৰ মাজত এটা কথা মইওটো চেক কৰিব লাগিব ন যে আপোনালোকে পঢ়িছে নে নাই নে আপোনালোকে নোট লৈছে বা আপোনালোকে ক্লাসটো চাইছে কিন্তু তাৰ পিছত আপোনালোকে পঢ়া নাই যদি হেতু কৰে তেতিয়া হলে আপোনালোকৰ উল্টাই লস হ'ব গতিকে প্ৰত্যেক সপ্তাহত আপোনালোকৰ এটা টেষ্ট লোৱা হ'ব এক মানে এজ ফৰ এক্সাম্পল মই কৈ দিছো যে সাপ্তাহিক এটা আপোনালোকক আমি শেয়াৰ কৰিম এখন প্ল্যানাৰ আৰু সেই সপ্তাহত যিখিনি টপিক থাকিব প্ৰত্যেক টপিক মই পঢ়ুৱাম লগতে মই মেইনছ আৰু প্ৰিলিমছৰ কাৰণে নোট দিম তাৰ পিছত আপোনালোকক সেই সপ্তাহৰ টপিকছখিনিক লৈ এটা পৰীক্ষা পাতিম আৰু সেই পৰীক্ষাটোত আপোনালোকে মেইনছৰ কোৱেশ্চন পাব আপোনালোকে প্ৰিলিমছৰ কোৱেশ্চন পাব পৰীক্ষা বিলাক 50 মাৰ্কছৰ হ'ব আৰু আপোনালোকে আনসাৰ লিখিব লাগিব পৰীক্ষা দিব লাগিব তাৰ পিছতে সাবমিট কৰিব লাগিব উইদিন লিমিটেড টাইম আমি দি দিম হেতুৰ মাজত আপোনালোকে সাবমিট কৰিব লাগিব আৰু আপোনালোকক চেক কৰি পেলাই উইদিন 48 আৱাৰ্ছ আমি ৰিভাৰ্ট বেক কৰিম তাৰ পিছত আপোনালোকৰ সেই আনসাৰত কেনেকুৱা ধৰণৰ ৰং পাইছো কোড কি আপোনাৰ লেক আছে সেই গুটেখিনিক লৈ আমি এটা ডিসকাশন স্টাৰ্ট কৰিম এই ডিসকাশনটো মই আপোনালোকৰ লগত পাৰ্সোনালি কৰিম বাৰু কোনো গ্ৰুপত নহয় গতিকে চিন্তা কৰিব নালাগে হেখিনি বস্তু শিকোৱা হ'ব এতিয়া এই বস্তুটোত আপোনালোকে আৰু এটা বস্তু জানিব যে একটো আপোনালোকে নিজৰ আনসাৰ ৰাইটিংত স্পিড আনিব পাৰিব নিজে কেনেকে আনসাৰ লিখিব পাৰিছে হেতু পাৰিব প্ৰিলিমছৰ কোৱেশ্চনছখিনি প্ৰিলিমছৰ কাৰণে আপোনালোকৰ ক্লিয়াৰ হ'ব গতিকে এইটো বস্তু এনেকুৱা নহয় যে মেম 2025 বা 2026 ৰ কাৰণে প্ৰিপাৰেচন কৰিছো হেতু নহয়
আপোনালোকে এটো বস্তু এটো কাৰণে জয়েন কৰিব লাগিব কাৰণ এই মানে লাগিব বুলি নহয় এটো কাৰণে জয়েন কৰিব লাগে বুলি মই ভাবো কাৰণ এই বস্তুটো আপোনালোকৰ ফাৰ্স্ট অফ অল ৰাইটিং স্পীড আহি গল সেকেন্ড আনসাৰ ৰাইটিং স্কিল আহি গল থাৰ্ড পঢ়া লগালগ হৈ গল আৰু এটো নহয় যে মেম এবাৰে মই পৰীক্ষাটো দিম বা অহা বছৰ দিম হেতু বুলি নহয় আপোনালোকৰ এনেও বস্তুখিনি ক্লিয়াৰ হৈ গল হয়নে নহয় গতিকে এবাৰ দিলেও ক্লিয়াৰ অহাবাৰ দিলেও ক্লিয়াৰ সেই কাৰণে এই গুটে সেশনটো ইম্পৰ্টেন্ট বুলি মই এটো কাৰণে ভাবো কাৰণ আমি যেতিয়া পুৰণা লছখিনি পঢ়িছিলো আমি এলএলবি টাইমৰ পৰা আনসাৰ ৰাইটিং কৰিছো আমি এলএলবি টাইমৰ পৰা answer writing মানে law answer writing কৰিছো for the LLB examination not for judiciary গতিকে LLB টাইমৰ পৰা আমি আনসাৰ লিখিছো আমি পৰীক্ষা ইমানখিনি দি আহিছো আমি ল পাস কৰি আহিছো আৰু আমি IPC CRPC এভিডেন্স আমি প্ৰায় বিলাকে at least 80 to 90% আমি পুৰাকে জানো কিন্তু নতুন ক্ৰিমিনাল লজত বা নতুন লজ খিনি কি হৈছে যে নতুন লজত বহুতখিনি ইস্যুজ আহিছে ষ্টুডেন্টৰ যেহেতু ৰিভিউ পাইছো আৰু ৰিভিউ পাই মই এই ভিডিওটো বনাইছো কাৰণ তেওঁলোকে এইটো কথা কয় যে মেম নতুন ল খিনি কিন্তু আমাক বুজাব লাগিব বহুত এনেকুৱা সোৰ্স আছে কিন্তু সেই সোৰ্স খিনিৰ পৰা আমি ভালকে বুজিব নোৱাৰিছো কাৰণ সেইখিনি সোৰ্স অসমৰ বাবে নহয় বা অসমৰ পৰীক্ষাটো বেছ কৰি পেলাই নবনাই সেয়েহে মই ভাবিলো যে আপোনালোকক এইটো বস্তু এটা সেশন আমি উলিয়াব পাৰো আৰু এই সেশনটোত আমি অকল নতুন লছখিনিৰ ওপৰত ধ্যান দিব পাৰো যদি নতুন লছখিনি ষ্ট্ৰং হৈ যায় তেতিয়া হলে বাকিখিনি লছ যদি আপোনালোকে আগতেও পঢ়ি আছে এলএলবি আৰু এতিয়াও যদি অকনমান ভালকে পঢ়ি লয় তেতিয়া হলে ক্লিয়াৰ কৰাত একো অসুবিধা নহয় গতিকে এটো এনেকুৱা নহয় যে মেম এবাৰ পৰীক্ষা হ'ব বা এবাৰ পৰীক্ষা হ'বনে নহব দিম নে নিদিও কিন্তু নতুন লছখিনি যদি পঢ়িব বিচাৰে তেতিয়া হলে আপোনালোকে এটো নিশ্চয় জয়েন কৰিব পাৰিব ইয়াৰ জয়নিং ফিজ হয় 7,000 মানে গুটে সেশনটো হৈছে 7,000 rupees তাৰে আপোনালোকে 4,000 rupees প্ৰথমতে দিব লাগিব এডমিশন লোৱাৰ আগত আৰু তাৰ পিছত এক মাহৰ পিছত আপোনালোকলৈ ৰিমাইন্ডাৰ যাব আৰু তেতিয়া আপোনালোকে 3,000 rupees দিব লাগিব ইন কেস আপোনালোকে ভাবে যে সেশনটো নপৰে তেতিয়া হলে আপোনালোকে কমপ্লিটলি 1.5 মাহৰ পিছত এৰিব পাৰিব কাৰণ বহুত এনেকুৱা আছেও যে ধৰক মাজতে পঢ়ি পেলাই আকৌ মাজতে গুছি যায় তেওঁলোকে এটা কথা সদায় কৈ যায় যে মেম জুডিশিয়াৰী মানে এনেকুৱা বুলি ভবা নাছিলো বা জুডিশিয়াৰীত মেম যথেষ্ট কষ্ট লাগে যথেষ্ট প্ৰয়োজন টাইম দিব পৰা নাই এখিনি বস্তু কৈ পেলাই যায় কিন্তু মই এটা কথা ভাবো সময় ন কাৰ নাই ককচোন সময় কাৰ নাই আপুনি যদি আপোনাৰ মা বা দেউতাকো চাবচোন সময় কিন্তু নাই তাৰ মাজতে জানো সময় উলিয়াই ভাতকিটা নবনাই তাৰ মাজতে জানো সময় উলিয়াই দেউতা বজাৰলে নাযায় গতিকে তেনেকে ভাবিব লাগিব যে আমি সময় আমাৰ কাৰো নাই কিন্তু সময় উলিয়াব লাগিব সময় উলাই কাৰো নাযায় সময় উলিয়াবই লাগিব সময় উলিয়াই যদি পঢ়ে তেতিয়া চাব যে আপোনালোকে প্ৰত্যেকটো বস্তু ভালকে পঢ়িব পাৰিব শিকিব পাৰিব লিখিব পাৰিব আৰু হয়তো মেইনছৰ যদি এটো এটা বাধা বুলি নিজকে ভাবে যে মোৰ নতুন লছখিনি মোৰ হয়তো মেইনছৰ বাধা হ'ব পাৰে তেতিয়া অফ কোৰ্স আপোনালোকে আনসাৰ ৰাইটিংৰ বাবে আহিব পাৰে নতুন লছখিনি যদি ষ্ট্ৰং কৰি থয় বাকিখিনি যদি নিজেও পঢ়ে তেতিয়াও ইভেন আপোনালোকৰ এটো ফিল হ'ব যে ইউ হ্যাভ দ্যাট কনফিডেন্স প্লাস আপোনালোকে যে পৰীক্ষা দিব হেতু আটাইতকৈ ইম্পৰ্টেন্ট মই পৰীক্ষাৰ ওপৰত খুব জোৰ এটো কাৰণে দিও কাৰণ ডাইৰেক্টলি আপোনালোকে মেইনছ লিখাত কৈ যদি আপোনালোকে 10টা মেইনছ আমাৰ লগত লিখি পেলাই যায় বা যিকোনো এটা ইনষ্টিটিউটৰ লগত লিখি পেলাই যায় তেতিয়া হলে মই এটা কথা ভাবো যে আপোনালোকৰ অটোমেটিক হেতু সেলফ ৰিলায়েন্স টু আহি যাব আপোনালোকৰ ওপৰত নিজৰ এটা ভৰসা হ'ব যে মই এনেকে আনসাৰ কৰিব পাৰিম বা মই এনেকে লিখিব পাৰিম সেই বস্তুটো আটাইতকৈ ইম্পৰ্টেন্ট হয় গতিকে মই এটা কথা আপোনালোকক এটো মানে শিকাই থলো যে হসাকৈ মেইনছ দিয়াৰ আগত 1000 মেইনছ ঘৰত দি যাব তেতিয়া চাব যে আপোনালোকৰ সেই মেইনছত আনসাৰছ মুখতেই থাকে পটককে লিখিব পৰা যায় যেতিয়া কোৱেশ্চনটা দেখে লিখিব পৰা অৱস্থাত আহি যায় এতিয়া এই যেটো সেশন হ'ব ইয়াত আপোনালোকৰ টাইমিং সবতকে ইম্পৰ্টেন্ট কোৱেশ্চন দে মোক মানে বহুতেটো খুদে মেম টাইম কেনেকুৱানো হেকাৰণে ভাবিছো যে যেহেতু টাইমিংটো খুদে গতিকে কৈ দিও টাইম হৈছে যে চাও মই অলৰেডি কৈছো মই মোৰ সময়ত আপোনালোকক দিম আপোনালোকে আপোনালোকৰ সময়ত চাব লাগিব কিন্তু পৰীক্ষাৰ বাবে আপোনালোকে যেতিয়া নিজে গম পাই যে এসপ্তাহৰ পিছত এটা পৰীক্ষা গতিকে সেই পৰীক্ষাটো দিবলৈ হলে তো ডেইলি ষ্টাডি কৰিবই লাগিব যদি ডেইলি ষ্টাডি নকৰে তেতিয়া হলে আজি ধৰক ক্লাস ষ্টাৰ্ট কৰিছে অহা দেওবাৰে পৰীক্ষা আৰু আপোনালোকে মানে কাইলেও দেওবাৰ বাট অহা দেওবাৰে ধৰক পৰীক্ষা আপোনালোকে যদি এটো ভাবি আছে যে মই দেওবাৰেহে পৰীক্ষা স্যাটাৰডে পঢ়িম তেতিয়া কিন্তু নিজৰে লছ গতিকে আপোনালোকে প্ৰথম দিনাখনৰ পৰা যেহেতু বহুত বেছিটো মই নিদিম এটা লিমিটেডত মই গৈ থাকিম গতিকে হেতু বস্তু প্ৰথম দিনাখনেই গম পাব লাগিব যে এটো বস্তু দিছে এটো মই আজি ক্লিয়াৰ কৰি থওঁ সময় উলিয়াই হেখিনি বস্তু চাই যদি আপোনালোকে ক্লিয়াৰ কৰি থয় তেতিয়া হলে অসুবিধা নহয় যেতিয়া আপুনি এক্সাম দিব আমাক এক্সামৰ টাইমত গম পাব আপোনাৰ কোট লেক আছে আৰু আমিও ডিটেক্ট কৰিম যে আপোনাৰ কোট লেক আছে সেই বস্তুখিনি বহুত ইম্পৰ্টেন্ট হয় জুডিশিয়াৰী প্ৰিপাৰেচনৰ বাবে আজিৰ ভিডিওটো বহুত দীঘলীয়া নকৰো কাৰণ
আজিৰ ভিডিঅ'টো জাস্ট মই এইটোৱে কথা ক'বলৈ আহিছোঁ যে নতুন এটা সেশন ষ্টাৰ্ট হৈ আছে গতিকে এই সেশনটো জয়েন কৰিবলৈ হলে আপোনালোকে আমাক 8486211616 তলত দি থোৱা আছে নম্বৰটো এই নম্বৰটোত আপোনালোকে WhatsApp কৰিব ফোন কল ৰিসিভ নহয় WhatsAppত আপোনালোকে লিখিব নিউ ক্ৰিমিনেল লজ গ্ৰেড 3 ঠিক আছে লিখাৰ পিছত আপোনাক আমাৰ ফলৰ পৰা 24 ঘণ্টাৰ ভিতৰত এটা কল কৰা যাব আৰু এই কলস খিনি এবাৰ যিখিনি কলস যাব এইখিনি কল মই নিজে আপোনালোকক কৰিম পৰাপক্ষত যদিহে মই কাৰণ যেহেতু মোৰ এতিয়া নাইট শিফট চলি আছে গতিকে দিনটো মই ফ্ৰী থাকো হেকাৰণে মই নিজে কল কৰিম আৰু এই কলসত আপোনালোকৰ লগত কথা পতা হ'ব আৰু এই সেশনটো জয়েন কৰা সকলে ইমিডিয়েটলি আপোনালোকে জয়েন কৰিব পাৰে আৰু এই সেশনটোত এটা বস্তুৱে সুবিধা পাব হেতু হৈছে যে এই সেশনটো আমি নেক্সট টাইম ৰিপিট নকৰো যেহেতু নতুন লজৰ এটাই আমি সেশন খুলিছো গতিকে এটো ফাৰ্স্ট সেশন এন্ড দ্য লাষ্ট সেশন নেক্সট সেশন আমি 2026 ত আনিম জানুৱাৰী ফেব্ৰুৱাৰী মাহত যেটো আকৌ নতুন লজ আমি পঢ়াম আৰু আজিলৈ ভিডিওটো ইমানটোৱে I hope আপোনালোকে লাষ্ট এটা মই ভিডিও পোষ্ট কৰিছিলো 200 MCQs on constitutional law of India আপোনালোকে চাইছে প্ৰেক্টিস কৰিছে না নাই হেতু জনাব আজিলৈ আহো নমস্কাৰ